তাৰ ভিতৰত আৰু এটা ডাঙৰ কথা হৈছে কি যে ইয়াৰ যিটো বানপানী হ'ল, প্ৰথমতে মুখ্যমন্ত্ৰীয়ে ক'লে ডাৱৰ বিস্ফোৰণৰ কাৰণে বানপানী হ'ল। তাৰপিছত নাগালেণ্ডৰ পাহাৰৰ পৰা পানী ঢল নামি আহিছে, হয় সেইটো ক'লে। তেওঁলোকৰ স্থিতি কি, তেওঁলোকৰ চৰকাৰৰ নিৰ্ণয় কি, বান কিয় হ'ল, এই সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আকৌ স্পষ্ট স্থিতি কৰিব পৰা নাই। আমি কৈছোঁ, আমাৰ আগৰ উপদলপতিয়ে কৈছে, আমাৰ গৌৰৱ মুখ্য সভাপতিয়ে কৈ আছে যে, আৰু সাধাৰণ ৰাইজে কৈছে যে বানৰ উৎস হ'ল কয়লা চিণ্ডিকেট। এই সম্পৰ্কে মোৰ লগত থকা আমাৰ সিঙে আপোনালোকক ব্যাখ্যা কৰিব। ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্টৰ বিচাৰপতিৰ এটা তদন্ত কমিটি হ'ব লাগে, য'ত কয়লা চিণ্ডিকেটৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণ কৰিব পৰা যায়। SIT নহয় কিন্তু দেই, SIT মানে হিমন্ত বিশ্বৰ কমিটি, গতিকে SIT নহয়। আমি বিচাৰিছোঁ সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰপতিৰ দ্বাৰা তদন্ত হওক। চিণ্ডিকেটৰ উৎস কেতিয়া আৰম্ভ হৈছিল, চিণ্ডিকেটৰ বেনিফিট কোনে গ্ৰহণ পাই আছে, এই সম্পৰ্কে বিস্তৃতভাৱে ৰেফাৰেঞ্চ ৰাখি পেলাই তেওঁলোকে তদন্ত কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।